সকলোৰে ভাল আজি বতৰটো ভাল হয়নে নহয় বিজেপি ইলেকশ্যনত উঠিব লাগিব নে নালাগিব বিজেপি উঠিব লাগিব নে নালাগিব তেতিয়ালে মোৰ লগত একেলগে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী কচুগাঁৱৰ কাৰ্যকৰ্তা বহুত বহুত ধন্যবাদ আজিৰ সভাত আমাৰ মাজত উপস্থিত আমাৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া আমাৰ সাধাৰণ সম্পাদক সংগঠন জি আৰ ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া দীপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া জীৱেশ ৰয় ডাঙৰীয়া দুৰ্গা হাজদা ডাঙৰীয়া সুভাষ তিৰ্কী ডাঙৰীয়া জাগীৰ সোৰেন ডাঙৰীয়া ধৰম বসুমতাৰী ডাঙৰীয়া বিভূতি বৰগোহাঁই ডাঙৰীয়া মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়া কবিতা বসুমতাৰী ডাঙৰীয়া চুমকা হাজদা ডাঙৰীয়া মোহন কিস্কু ডাঙৰীয়া মণ্ডল হাজদা ডাঙৰীয়া উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল যোৱা 1 তাৰিখৰ পৰা মই গোটেই বিটিআৰত ওদালগুৰিৰ পৰা গোমালৈকে ফকিৰাগামলৈকে প্ৰায় 30খন মিটিং মই নিজে কৰিছো আজি কোকৰাঝাৰ জিলাত আমাৰ আটাইতকৈ ডাঙৰ মিটিং আজি কচুগাঁৱত অনুষ্ঠিত হৈছে মই কচুগাঁৱৰ ৰাইজক বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো ৰাতিপুৱা মোক জনোৱা হৈছিল যে বৰষুণ আহিব আৰু বৰষুণৰ কাৰণে কোকৰাঝাৰলৈ হেলিকপ্টাৰ নুৰিব তেতিয়া আমি কৈছিলো অশোক সিংহালক মই ফোনত কৈছিলো যে হেলিকপ্টাৰ নুৰিলেও মই গাড়ী দি হলেও কচুগাঁৱলৈকে আহিম কিন্তু আজি সময়মতে মই মিটিঙতো আহিব পাৰিলো আৰু আপোনালোকৰ উৎসাহ আৰু আপোনালোকৰ আমাৰ বিজেপিৰ প্ৰতি মৰম দেখি সঁচাকৈয়ে মই নিজে গৌৰৱ অনুভৱ কৰিছো আৰু আপোনালোকক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছো শ্ৰদ্ধা ৰাইজ আপোনালোকে জানে যে আগষ্ট মাহত আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বিটিচিৰ নিৰ্বাচন ঘোষণা হ'ব আমাৰ বিটিচিত আগষ্টৰ শেষত বা তৃতীয় সপ্তাহত নিৰ্বাচন ঘোষণা হ'ব আৰু ছেপ্টেম্বৰ মাহৰ লাষ্ট উইকত দুৰ্গা পূজাৰ আগতে আমাৰ ইলেকশ্যন হ'ব গৈ আছে শ্ৰদ্ধা ৰাইজ আগতে বিজেপিয়ে বিটিআৰত বহুত ভালকৈ ইলেকশ্যন নেখেলিছিলে কেতিয়াবা 10টা সিটত কেতিয়াবা 15টা সিটত যোৱাবাৰ আমি 24টা সিটত ইলেকশ্যন খেলিছিলো আৰু 24টা সিটৰ ভিতৰত আমি 9টা সিট জিকিছিলো আৰু বিটিআৰৰ চৰকাৰ বনোৱাত আমি সহায় কৰিছিলো কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তাসকলে আমাক কৈ আহিছে যে নহয় বিজেপিয়ে বিটিআৰত শক্তিশালীভাৱে ইলেকশ্যনত উঠিব লাগে
আৰু বিটিআৰ চৰকাৰ গঠনত বিজেপিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে। মই আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ অনুৰোধ শুনি মই সিদ্ধান্ত লৈছিলোঁ যে মই বিটিআৰৰ প্ৰত্যেকটো সমষ্টিতে নিজে এবাৰ যাম আৰু ৰাইজৰ লগত মই কথা পাতিম। আজি 19 তাৰিখ, যোৱা 1 তাৰিখৰ পৰা আজি 19 তাৰিখলৈকে মই ওদালগুৰিৰ প্ৰত্যেকটো সমষ্টি, তামুলপুৰ আৰু বাক্সা, চিৰাং সকলোতে মই সভা কৰিলোঁ। আজিও কচুগাঁও আৰু চৰাইবিল আৰু এদিন মই যদি কোকৰাঝাৰত আহোঁ, মোৰ 40টা সমষ্টিতে ৰাইজৰ লগত কথা পতাৰ সৌভাগ্য হ'ব। সকলো মিটিঙতে মই ৰাইজক সুধিছোঁ যে ৰাইজ, আপোনালোকে আমাক কওক, বিজেপিয়ে ইলেকশ্যনত উঠিব লাগে নে নালাগে? য'ত য'ত ৰাইজে মোক কৈছে যে বিজেপি ইলেকশ্যনত উঠিব লাগে, তাতে আমি উঠিম। আৰু য'ত যদি ৰাইজে মোক কৈছে উঠিব নালাগে, আমি নুঠো। কিন্তু এতিয়ালৈকে কোনেও কোৱা নাই উঠিব নালাগে বুলি। এতিয়া মই কচুগাঁও ৰাইজক সুধিব খুজিছোঁ, বিজেপিয়ে কচুগাঁৱত ইলেকশ্যন উঠিব লাগে নে নালাগে? লাগে নে নালাগে? উঠিলে আমি জিকিম নে হাৰিম? অলপ ডাঙৰ কৰি ক'ব লাগিব সকলোৱে শুনাকৈ। উঠিলে আমি জিকিম নে হাৰিম? পাক্কা জিকিম? ঠিক আছে। এতিয়া ৰাইজক মই কেইটামান কথা ক'ব খুজিছোঁ। আপোনালোকে চাওক যে মই অসমত যোৱা 25 বছৰ মই মন্ত্ৰী হৈ আছোঁ। যোৱা 5 বছৰ মই অসমত মুখ্যমন্ত্ৰী হৈ আছোঁ। সেইকাৰণে মোৰ সকলোৰে লগত ভাল। প্ৰমোদ বড়োৰ লগতো ভাল, হাগ্ৰামা মহিলাৰীৰ লগতো ভাল, UPPLৰ লগতো ভাল, BPFৰ লগতো ভাল। মই যদি তেওঁলোকক কওঁ যে 10টা চিট আমাক দিয়ক আৰু আপোনালোকে 30টা চিটত ইলেকশ্যন উঠক, 10টা চিটত বিজেপিয়ে ইলেকশ্যন উঠিলেহেঁতেন, সকলোৱে বিজেপিক সমৰ্থন কৰিলেহেঁতেন। কিন্তু 10টা চিটেদি চৰকাৰ নহয়। চৰকাৰ নহ'লে আমি ৰাইজৰ কাম কৰিব নোৱাৰো। সেইকাৰণে এইবাৰ আমি এটাই সিদ্ধান্ত লৈছোঁ যে BPFও আমাৰ শত্ৰু নহয়, UPPLও আমাৰ শত্ৰু নহয়। কিন্তু এইবাৰ কোকৰাঝাৰত বিজেপিয়ে চৰকাৰ গঠনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব। শ্ৰদ্ধা ৰাইজ, আপোনালোকে দেখিছে 2022 চনত বিটিআৰ গঠন হ'ল আৰু আজি 2003 চনত বিটিআৰ গঠন হ'ল। আজি 2025 চন। কিমান দিন হ'ল? 22 বছৰ। সহজ কথা নহয়। চাওঁতে চাওঁতে বিটিআৰৰ গঠন আজি 22 বছৰ হৈ গ'ল। এই 22 বছৰৰ পিছতো বহুতো ৰাইজে এতিয়াও নিজৰ সমস্যা সমাধান কৰিব পৰা নাই। আজি 2003 চনত যি ল'ৰা জন্ম হৈছিলে, আজি সেই ল'ৰা বিয়া হোৱাৰ বয়স হ'ল, 22 বছৰ হ'ল।
তাৰ মানে ব্ৰহ্মপুত্ৰ দি কিমান পানী বাগৰি গ'ল, কিন্তু আমাৰ বিটিআৰৰ ৰাইজৰ সমস্যা হৈয়ে থাকি গ'ল। কাৰোবাৰ হাতত মাটিৰ কাগজ নাই। 2003 চনৰ আগৰ পৰাই মই বিটিআৰত আছো। মোৰ দেউতাৰ জন্ম বিটিআৰত আৰু মই মৰিমো বিটিআৰত, কিন্তু আজিলৈকে আমাৰ হাতত মাটিৰ কাগজ নাই। আজি আমাৰ বিটিআৰত বহুত জাগাত ৰাস্তা ঘাট নাই, বহুত জাগাত স্কুল কলেজ নাই, বহুত জাগাত খোৱা পানীৰ ব্যৱস্থা নাই, আৰু চৰকাৰী আঁচনিবিলাকো আমাৰ দুখীয়া মানুহে নাপায়। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক ঘৰ বনাব পইচা দিছে, কিন্তু ঘৰৰ টকা আমি পোৱা নাই। লেট্ৰিন বনাব পইচা দিছে, আমি লেট্ৰিনৰ টকা পোৱা নাই। আমাক কৃষক সন্মান নিধি দিছে, আমি কৃষক সন্মান নিধিৰ টকা পোৱা নাই। আমাৰ চৰকাৰে দিছপুৰৰ পৰা আমাক অৰুণোদয় আঁচনি দিছে, কিন্তু বহুত মহিলাই অৰুণোদয় এতিয়াও পোৱা নাই। কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। নাই পোৱাবিলাকে হাত দাঙক। চাওক কিমান মহিলাই এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই, আৰু আমাৰ ইয়াতে কিমান মহিলাই লাখপতি বাইদেউৰো টকা পোৱা নাই। তাৰ হয়নে নহয়? পাইছে নেকি? তাৰ মানে আজি 22 বছৰ বিটিআৰ হ'ল, ঘৰৰ মাটি পাত্তা হোৱা নাই। কাৰ কাৰ মাটি পাত্তা হোৱা নাই হাত দাঙক। ইমান মানুহৰ মাটি পাত্তা হোৱা নাই। কিমানে অৰুণোদয় পোৱা নাই, কিমানে ঘৰ পোৱা নাই। ঘৰ কোনে কোনে পোৱা নাই হাত দাঙক। চবেই হাত দাঙি দিলে। তাৰমানে কোনেও ঘৰ পোৱা নাই নে কি? কোনোবাই পাইছে নেকি ঘৰ? তাৰ মানে 22 বছৰ হ'ল। কিমান দিন হ'ল? 2003 চনত হাগ্ৰামা চিফ হৈছিলে, আৰু আজি প্ৰমোদ বড়ো চিফ। কিমান দিন হ'ল? 22 বছৰ। 22 বছৰত আমাৰ মাটি হোৱা নাই, ঘৰ পোৱা নাই, অৰুণোদয় পোৱা নাই, স্কুল নাই, ৰাস্তা ঘাট হোৱা নাই, নদীৰ ওপৰত দলং হোৱা নাই। যদি আজি আমি তুলনা কৰো যে নলবাৰীত কিমান মানুহে ঘৰ পোৱা নাই, যদি আমি তুলনা কৰো যে ডিব্ৰুগড়ত কিমানে ঘৰ পোৱা নাই, যদি আমি তুলনা কৰো জালুকবাৰীত কিমান মানুহে মাটি পোৱা নাই, তেতিয়া আমি দেখা পাম যে আন অসমৰ জাগাবিলাকত যিমান কাম হৈছে, বিটিআৰত তাৰ তুলনাত ৰাইজে যিমান সুবিধা পাব লাগে আজি সুবিধা পোৱা নাই। কাক কোনে দিব সুবিধা? জালুকবাৰী, নলবাৰী, মঙলদৈ, তেজপুৰত সুবিধা দিয়ে চৰকাৰে, কিন্তু বিটিআৰত কোনে সুবিধা দিয়ে? চৰকাৰে নিদিয়ে। ঘৰ এটা পাব লাগিলে ভিচিডিচিৰ মূৰত মিঠাতেল ঢালিব লাগিব। হয়নে নহয়? অৰুণোদয়ৰ
ফৰ্মখন পাবৰ কাৰণেও VCDCৰ মূৰত মিঠাতেল ঢালিব লাগিব। ঠিক কথা কৈছো নে নাই? তাৰ মানে BTADত কোনো চৰকাৰ নাই, সব VCDCৰ পকেটত। ঠিক কথা কৈছো। আজি মোক গাঁৱৰ মানুহে কৈছে অৰুণোদয় পাওক নাপাওক বেলেগ কথা, ফৰ্মখনৰ কাৰণে VCDCক 300 টকা 400 টকা দিব লাগে। ঘৰ বনাবৰ কাৰণে আমাৰ নামত ঘৰ আহে, আমি গমেই নাপাওঁ। VCDCক নকলে আমাৰ ঘৰৰ কাম নহয়। শ্ৰদ্ধা ৰাইজ, এনেকে আমি কিমান দিন চলিম? 22 বছৰটো চলিলো, আৰু কিমান দিন চলিম? কেইদিনমান আগতে মই ওদালগুৰিত কৈছিলো যে বিজেপি যদি শাসনলৈ আহে, আমাৰ BTADত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব। কোনো সেকেন্ড ক্লাস সিটিজেন নাই, সবেই ফার্স্ট ক্লাস সিটিজেন হ'ব লাগিব। মোক এজন সাংবাদিকে সুধিছিলে যে প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী মানে কি? মই তেওঁক কৈছিলো ব্ৰহ্মপুত্ৰত মানস নদীৰো পানী যায়, বেকিৰো পানী যায়, পাগলাদিয়াৰো পানী যায়, কিন্তু ব্ৰহ্মপুত্ৰ নদীত পৰাৰ পিছত আমি বিচাৰি পাম নেকি কোনটো ক'ৰ পৰা পানী আহিছিলে? পাম নেকি? যদি এটা কলহত 10 জনী মহিলাই গিলাচত কলহৰ পানী ঢালে, 1 ঘণ্টা পিছত যদি মহিলাজনীয়ে কয় যে মোৰ পানীটো ঘূৰাই দিয়ক, ঘূৰাই দিব পাৰিব নেকি? পানীটোতো সোমাই গ'ল। তেনেকে BTAD গঠন হ'ল, 26টা জনগোষ্ঠী BTADত সোমাই গ'ল। বড়ো, ৰাভা, শৰণীয়া কছাৰী, মদাহী, আমাৰ বৰ্মন কছাৰী, ডিমাচা কছাৰী, আদিবাসী, সান্থাল, আমাৰ কোচ ৰাজবংশী, নাথযোগী, কলিতা, গোৰ্খা, বঙালী, হিন্দী ভাষী আৰু আমাৰ অসমীয়া ভাষী, ইয়াত BTRত সব সোমাই গ'ল। এতিয়া আমি তাক কেনেকে ভাগিম যে ই বেলেগ, ই বেলেগ, ই বেলেগ, ই বেলেগ? সেইটোতো সম্ভৱ নহয়। এটা নদীত যেনেকে পানী ভাগ ভাগ কৰিব নোৱাৰি, BTRতো মানুহক ভাগ কৰি লাভ নাই। সকলোৱে অৰুণোদয় পাব লাগিব, সকলোৱে প্ৰধানমন্ত্ৰীৰ ঘৰ পাব লাগিব, সকলোৱে অধিকাৰ পাব লাগিব। যেতিয়া এই অধিকাৰ আমি সকলোৱে পাম, এই BTR আটাইতকৈ শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ BTRলৈ ৰূপান্তৰ হ'ব। মই এটাই কথা জানো, এই BTRৰ পৰা যদি আমি VCDC বিলাকক বিদায় দি দিওঁ, BTRত সব মানুহে ভাল পাব। পাবনে নাই? পাবনে নাই? আজি 22 বছৰে এই VCDCয়ে BTRৰ মানুহক খুলি খুলি খাই আছে, হয়নে নহয়? যি পাৰ্টিয়ে নহওক কিয়, এই VCDC বিলাকে ৰাইজক কষ্ট দিছে, অশান্তি দিছে, চৰকাৰী আঁচনি নোপোৱা হৈছে। অহা 22 তাৰিখে মই নলবাৰীত যাম ৰাতিপুৱা 11টাত, 23 তাৰিখে জাগিৰোডত যাম ৰাতিপুৱা 11টাত, 24 তাৰিখে মই মাৰ্ঘেৰিটাত যাম
ৰাতিপুৱা 11 বজাত সকলো মহিলাক টিভিত দেখিব 40,000 মহিলা আহিব লাখপতি বাইদেউৰ টকা লবৰ কাৰণে 40,000 মহিলা আহিব লাখপতি বাইদেউৰ টকা লবলৈ 17 ছেপ্টেম্বৰ আমি 40 লাখ মহিলাক নতুনকৈ অৰুণোদয় আঁচনি দিম আৰু গেছৰ চিলিণ্ডাৰ 950 টকাত কিনিলে বা 550 টকাত কিনিলে আমি মাসকলক 250 টকা ঘূৰাই দিম কিয় এই আঁচনিবিলাক চৰকাৰে কৰে চৰকাৰে ডাইৰেক্ট দিয়ে আমাৰ বিটিআৰক বাদ দি অসমত কোনো ভিচিডিচি নাই ইয়াতে মোৰ দুখ লাগে যে একেই মই স্কিম দিও একেই টকা দিও কিন্তু বৰালি মাছৰ দৰে ভিচিডিচিয়ে সৰু সৰু মাছবিলাক খাই দিয়ে পাব্লিকে একো নাপায় হয়নে নহয় বৰালি মাছে নদীত সৰু সৰু মাছবিলাক খায় নে নাখায় খায়নে নে মই ভুল কৈছো তেনেকে আমাৰ বিটিএডিত এই ভিচিডিচি বিলাকে গৰীব দুখীয়া বিলাকক খাই থাকে হয়নে এই ব্যৱস্থা বদলিব লাগে আৰু এই ব্যৱস্থা কোনে বদলাব সবকেতো এবাৰ আমি চাই ললো কোনেওতো বদলাব নোৱাৰে সবে ভয় কৰে কিন্তু আপোনালোকৰ আশীৰ্বাদত হিমন্ত বিশ্ব শৰ্মাই ভয় নকৰে আমি দুখীয়া মানুহৰ লগত থাকিম আমি দুখীয়া মানুহৰ লগত থাকিম আৰু সেই কাৰণে এইবাৰ ৰাইজে বিজেপিৰ চৰকাৰ বনাওক যদি নলবাৰীত লাখপতি বাইদেউ পাব পাৰে কচুবিলতো লাখপতি বাইদেউৰ টকা পাব লাগিব যদি যোৰহাটত ঘৰ পাব পাৰে কচুবিলতো ঘৰ পাব লাগিব যদি মোৰ সমষ্টিত মহিলাই অৰুণোদয় পাব পাৰে কচুবিলতো অৰুণোদয় পাব লাগিব কচুগাঁৱতো পাব লাগিব চৰাইবিল আৰু কচুবিল অলপ পিছত চৰাইবিল যাওঁ কচুগাঁৱতো পাব লাগিব ঠিকে কৈছো নে নাই পাব লাগিব নে নালাগিব কচুগাঁও আৰু চৰাইবিলতো ৰাইজে পাব লাগিব ফকিৰাগ্ৰাম গোমাটো পাব লাগিব দতমা বনৰ গাঁৱতো পাব লাগিব হয় নে নহয় ঠিক কথা কৈছো নে নাই আজি আমাৰ গুৱাহাটীত পুলিচৰ চাকৰি ওলাই সব লৰাই দৌৰিব যায় কাকো টকা নালাগে গুৱাহাটীত পুলিচৰ চাকৰিৰ কাৰণে ফৰেষ্ট গাৰ্ডৰ কাৰণেও কোনেও তামোল এখনো খুৱাব নালাগে মই কৈ আছো তামোল এখনো খুৱাব নালাগে কিন্তু কোকৰাঝাৰৰ চাকৰি আমি এনেকে তামোল নোখোৱাকৈ পাব পাৰো নেকি আজি দিছপুৰৰ চাকৰি যেনেকৈ দুৰ্নীতি নাই স্বজন দুখন নাই খেলি মেলি নাই তেনেকে কোকৰাঝাৰৰ চাকৰিও আমি ধুনীয়াকৈ দুখীয়া মানুহক দিব পাৰিব লাগিব বিজেপি অহাৰ আগতে অসমতো ঘোটালা আছিলে এটা চাকৰিত মেজিষ্ট্ৰেটৰ চাকৰিত 1 কোটি টকা দিব লাগিছিলে এটা মাষ্টৰৰ চাকৰিত 10 লাখ টকা দিব লাগিছিলে পুলিচৰ চাকৰিত 2 লাখ টকা দিব লাগিছিলে মই 1.5 লাখ চৰকাৰী চাকৰি দিছো যদি
মই 5 লাখ টকা কৰি ঘোষ ললোহেঁতেন মোৰ ঘৰত হাজাৰ হাজাৰ কোটি টকা জমা হলহেঁতেন। কিন্তু আজি আমি অসমত এনেকুৱা কৰিছো যে অসমৰ চাকৰিৰ কাৰণে কোনো বাপৰ বেটাই তামোল এখনো খাব নোৱাৰে, তামোল এখনো ঘোষ খাব নোৱাৰে। তেনেকে কোকৰাঝাৰৰ চাকৰিও আমি তেনেকৈ দিব লাগিব। কেতিয়া দিব পাৰিম? যেতিয়া দিল্লীতো বিজেপি, দিছপুৰতো বিজেপি, কোকৰাঝাৰতো বিজেপি। যেতিয়া এই সকলো জাগাতে বিজেপি থাকিব, আঁচনিও দুৰ্নীতি নোহোৱাকৈ পাব, চাকৰিও দুৰ্নীতি নোহোৱাকৈ পাব, আৰু আমাৰ ৰাইজৰ সমস্যাসমূহ সমাধান হ'ব। মই এনেই কোৱা নাই, 2020 চনৰ আগতে কোনেও ভাবা নাছিল যে আমাৰ বিটিয়াৰ শান্তি হ'ব। 2019 চনত আমি বিটিয়াৰ চুক্তি কৰিলো। তাৰ আগতে বিটিয়াৰত 4,000 মানুহৰ মৃত্যু হৈছিলে। এই কচুগাঁৱত ৰাতি 6টা বজাৰ পিছত মানুহে দোকান খুলিবৰ কাৰণে সাহস নকৰিছিলে। কোনো মানুহৰ জীৱনত নিৰাপত্তা নাছিলে। 2021ত মই মুখ্যমন্ত্ৰী হলো। ৰাইজক মই প্ৰতিশ্ৰুতি দিছিলো যে বন্দুকৰ শব্দত বিটিয়াৰত ৰাতি নোপোৱাব, বিটিয়াৰত শান্তি আনিবই লাগিব। আজি 4.5 বছৰ পিছত মই আপোনালোকৰ সন্মুখত থিয় হৈ ক'ব পাৰো যে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিয়াৰত এটাও গুলিকাণ্ড হোৱা নাই, এটাও বোমা বিস্ফোৰণ হোৱা নাই, এটাও সাম্প্ৰদায়িক সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই। কিমান গণ্ডগোল মুছলমানৰ লগত, আদিবাসীৰ লগত, বড়োৰ লগত কিমান ঘটনা ঘটি গ'ল। কিন্তু মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত এই বিটিআৰত ৰাতি 12টা বজাতো যদি দোকান খুলি থাকে কোনো চিন্তা নাই। কাৰণ যাৰ হাতত যিমান বন্দুক আছিলে সব বন্দুক মই লৈ ললো, সব বন্দুক মোৰ ওচৰত জমা আছে। গাঁতত থকা কেইটাও খুজি ললো, গাঁতৰ ওপৰত থকাও ললো, গাঁতৰ তলত থকাও ললো। বিটিআৰত কোনে শান্তি আনিলে? বিজেপিয়ে শান্তি আনিলে। আৰু বিটিআৰত ৰাইজক কোনে অধিকাৰ দিব পাৰিব? কোনে আঁচনি দিব পাৰিব? কোনে দুখীয়া মানুহক আগবঢ়াই লৈ যাব পাৰিব? অকল বিজেপিয়ে এই কাম কৰিব পাৰিব আৰু কোনেও নোৱাৰে। 22 বছৰ আপোনালোকে দেখা পালে। এতিয়া এবাৰ আপোনালোকে চিন্তা কৰক, বিটিআৰত শান্তিও বিজেপি আনিলে আৰু বিটিআৰত বিকাশৰ গংগাও কেৱল মাত্ৰ বিজেপিয়ে আনিব পাৰে আৰু কোনেও আনিব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি কচুগাঁৱত আছো। অলপ মনত পেলাওক, আগতে ইলেকশ্যনত ভোট কেনেকে হৈছিলে? মটৰচাইকেলত ল'ৰা আহি গ'ল, পিঠিত AK-47, এই অমুকক ভোট দিবি, বাছ ইলেকশ্যন হৈ গ'ল। ভোট দিবই যাব নালাগে, বেলেগে ভোট মাৰি দিলে। কিন্তু এতিয়া আপোনালোকৰ ওচৰত কোনেও AK-47 লৈ নাহে, নমস্কাৰ কৰি ভোট খোজে যে মোক ভোটটো দিব। আৰু হয়নে নহয়? বিজেপিয়ে নমস্কাৰ কৰি আছে।
UPPL নমস্কাৰ কৰি আছে, BPF নমস্কাৰ কৰি আছে। আগতেতো কোনেও নমস্কাৰ কৰা নাছিল। কোনে পৰিৱেশ সলালে? এই পৰিৱেশ বন্দুকৰ পৰা নমস্কাৰলৈ কোনে আনিলে? নৰেন্দ্ৰ মোদীয়ে আনিলে, বিজেপিয়ে এই পৰিৱেশ উভতাই আনিলে। বিজেপি নাথাকিলে আজিও ইয়াত ইলেকশ্যন মিটিং নহলহেঁতেন। কি বোলে ৰাতি বন্দুকত ল'ৰা আহি গ'লহেঁতেন, ভোট দিবই লাগিব। এতিয়া কোনো ভয় নাই। বন্দুকৰ ল'ৰা এতিয়া জংগলত নাই। কাৰো হাতত AK-47 নাই। আজি বিটিআৰ শান্তি সম্প্ৰীতিৰ ফালে আগবাঢ়ি গ'ল আৰু স্থায়ীভাৱে আমি শান্তি আনিব পাৰিম যদি গৰীব দুখীয়া মানুহক মাটিৰ অধিকাৰ দিব পাৰো। চৰকাৰী চাকৰি, লোন, অৰুণোদয়, কিষাণ সন্মান, আয়ুষ্মান ভাৰত, লাখপতি বাইদেউ, গেছত কম দাম, এই গোটেই আঁচনিবিলাক যদি আমি দিব পাৰো। ৰেচন কাৰ্ডত আগতে আমি চাউল পাইছিলো, 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আপোনালোকে কম দামত দালিও পাব, নিমখো পাব, চেনিও পাব। ৰেচন কাৰ্ড দেখুৱালে হ'ল। 250 টকা গেছৰ দাম, আপোনালোকে একাউণ্টত টকা পাব। 1250 টকা অৰুণোদয় পাব। লাখপতি বাইদেউ মহিলাসকলে 10,000 টকা পাব। ছোৱালীয়ে কলেজত গ'লে নিযুত মইনা আঁচনি পাব। মেট্ৰিক পৰীক্ষা দিয়া ল'ৰাইও পঢ়িবৰ কাৰণে 300 টকাকৈ বেংক একাউণ্টত পাব। কোনে কৰিব পাৰে? হয় মোদীয়ে কৰিব লাগিব, নহলে দিছপুৰত বিজেপিয়ে কৰিব লাগিব। যদি দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰত বিজেপি, VCDCৰ মূৰত তেল মাৰিব নালাগে, ডাইৰেক্টলি আপোনালোকৰ একাউণ্টত টকা আহিব। ডাইৰেক্টলি টকা আহিব। আমি এই ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব খুজিছো। বিজেপিক বাদ দি কোনেও এই কাম কৰিব নোৱাৰে। কাৰণ বিজেপিৰ চৰকাৰ দিল্লীত আছে, বিজেপিৰ চৰকাৰ দিছপুৰত আছে, বিজেপিৰ চৰকাৰ কোকৰাঝাৰত থাকিব লাগে। পৰিৱেশৰ পৰিৱৰ্তন হ'ব আৰু 26টা জনগোষ্ঠীৰ লোক আগবাঢ়ি যাব পাৰিব। শ্ৰদ্ধা ৰাইজ, 22 বছৰ আমি ৰখিলো, সকলোকে ভোট দিলো। 22 বছৰ আমি ৰখিলো। এবাৰ বিজেপিক ভোট দিয়ক, বিজেপিৰ চৰকাৰ বনাওক আৰু সকলোকে লগত লৈ আমি এখন সুন্দৰ, সৰ্বাংগ সুন্দৰ BTCৰ আমি নিৰ্মাণ কৰিম। শ্ৰদ্ধা ৰাইজ, BTCত শান্তি কেনেকে আহিলে? আগতে BTCত কোনো মুখ্যমন্ত্ৰী নাহিছিলে, দিছপুৰতে থাকে। ইয়াত ৰাইজে খাইছে নাই খোৱা কোনো খবৰ নলৈছিলে। বিটিআৰত কি হৈছে কোনেও নাজানে। মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত মই 200 বাৰতকৈও বেছি আহিছো। 200 বাৰতকৈ বেছি আহিছো। ৰাইজৰ সমস্যাৰ বুজ লৈছো। ল'ৰা যদি জংগলত আছে,
ঘূৰাই আনিছো, যদি আৰ্মছ আছে উভতাই আনিছো, সকলো ৰাইজৰ সমস্যা আমি সমাধান কৰিব খুজিছো। শ্ৰদ্ধা ৰাইজ, আপোনালোকে আমাক এইবাৰ কচুগাঁৱত জিকাই দিয়ক। দিব না নিদিব? পাক্কা দিব? অলপ কম কৰি কৈছে নেকি, অলপ ডাঙৰ কৰি কওক। জিকাব নে নিজিকাব? পাক্কা বিজেপিক জিকাব? ভিচিডিচি বিলাকক ঠিক কৰিব লাগে নে নালাগে? লাগে নে নালাগে? তেতিয়াহ'লে কি কৰিব লাগিব? পদুম ফুলৰ ছবিত ভোট দিব লাগিব। হ'ব? সকলোৱে দিব? মোক ৰাইজে কৈছে যে আমাৰ গোষ্ঠীগত সংঘৰ্ষ 1996 আৰু 1998 চনত যিসকল আদিবাসী লোকে এতিয়াও সম্পূৰ্ণ সাহায্য পোৱা নাই, তেওঁলোকক সাহায্য দিয়াৰ ব্যৱস্থা কৰিব লাগে। ৰাইজে কৈছে দাঁতবিল হেজাৰী গাঁৱৰ পৰা ভাওৰাগুৰি কচুগাঁও পথ সংযোগী গুৰফেলা নদীৰ ওপৰত সেতু বা দলং নিৰ্মাণ কৰিব লাগে। সেতু বা দলং নিৰ্মাণ কৰিব লাগে। লাগে নে নালাগে? গুৰফেলা নদীৰ ওপৰত দলং লাগে? লাভ হ'ব আপোনালোকৰ? হ'ব? লাগিব? আৰু শোলমাৰী গাঁৱৰ পৰা দক্ষিণ কৈমাৰীলৈ যোৱা PMJY পথত ভাঙি থকা দলংখন পুনৰ নিৰ্মাণ কৰি দিব লাগে। লাগে নেকি? ইয়াতে কচুগাঁৱৰ R&D খেলপথাৰত এখন মিনি ষ্টেডিয়াম বনাব লাগে। লাগে নেকি? আমাৰ মহামায়া ধাম, বজাৰৰ দুৰ্গা মন্দিৰ, ব্ৰহ্ম মন্দিৰ, ধৰধৰা দুৰ্গা মন্দিৰ, আমাৰ এই মন্দিৰসমূহৰ উন্নতি কৰিব লাগে। ভাওৰাঘাট, ভাওৰাগুৰি, বিন্নাখাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ডিগ্ৰী কলেজ বনাই দিব লাগে। লাগে নেকি? তাৰপিছত নৰেন্দ্ৰনাথ ব্ৰহ্ম চিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনক প্ৰাদেশিকৰণ কৰিব লাগে। ভাওৰাগুৰিৰ পৰা চাপতগ্ৰামলৈ যোৱা পথত চৌতাৰা ৰেলৱে ক্ৰছিঙত এখন অভাৰব্ৰিজ বনাই দিব লাগে। লাগে? তাৰপিছত ভাওৰাগুৰি আৰু কচুগাঁও বজাৰত ষ্টেট বেংকৰ ব্ৰাঞ্চ লাগে। গুৰফেলা নৈ, পুলু নৈ, গংগিয়া নৈ আৰু হেল নৈৰ প্ৰভাৱত গৰাখহনীয়া হৈ আছে। গৰাখহনীয়াৰ সমস্যা সমাধান কৰিব লাগে। লাগে? তাৰপিছত আমাৰ পশ্চিম ভৰতনগৰ, কুৰচামাৰী, ডেমডেমা ৰাভা বস্তি, কৈমাৰী চাউতাল বস্তি, নবীনগৰ, 2 নম্বৰ মালভোগ, ঘুনাপাৰা, এই গাঁৱত যি গৰাখহনীয়াৰ সমস্যা হৈ আছে তাক সমাধান কৰি দিব লাগে। লাগে নেকি? লগত কমল সিং আৰু শোলমাৰী গাঁও, ভাওৰাগুৰি প্ৰাথমিক চিকিৎসালয়খনক 30 বেডেড কৰিব লাগে। লাগে নেকি? তাৰপিছত ভাওৰাগুৰি আৰু কচুগাঁও সংযোগস্থলত এখন ফ্লাইঅভাৰ লাগে। লাগে নেকি? লাগে? এইবোৰ কাম কোনে কৰিব পাৰিব? কোনে কৰিব পাৰিব? মোদীজীয়ে পাৰিব? মই পাৰিম? বেলেগে পাৰিব নেকি? বেলেগে পাৰিব নেকি? তেতিয়াহ'লে আমি ভোট কাক দিব লাগিব? ভোট কাক দিব লাগিব?
ভোট কাক দিব লাগিব মোৰ লগত একেলগে কব ভাৰত মাতা কি ভাৰত মাতা কি বিজেপি 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 নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ ইলেকশ্যনৰ সময়ত মই কচুগাত আকৌ আহিম ঠিক আছে আহিব লাগে নে নালাগে সেপ্টেম্বৰত আকৌ আহিম আৰু আপোনালোকে মোক যিমানখিনি কাম দিলে এছেম্বলি ইলেকশ্যনৰ আগতে সব কাম মই আৰম্ভ কৰি দিম হ'ব হ'ব পাক্কা বিজেপিক ভোট দিব বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম